বন্ধুসকল নমস্কাৰ। এই সময়ত প্ৰতিজন পেঞ্চনাৰৰ বাবে এটা অতিকৈ ডাঙৰ হতাশজনক খবৰ প্ৰকাশ হৈছে। দিল্লী হাইকোৰ্টে স্পষ্টকৈ কৈছে যে পেঞ্চনাৰসকলৰ PCR পিৰিয়ড 15 বছৰ থাকিব। বন্ধুসকল, দিল্লী হাইকোৰ্টৰ এই ৰায়দানৰ ফলত লাখ লাখ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ, ডিফেন্স পেঞ্চনাৰ্ছ, ৰেলৱে পেঞ্চনাৰ্ছ আৰু ৰিটায়াৰ্ড বেংক এমপ্লয়িজসকল বৰ্তমান সময়ত হতাশ হৈছে। এটা অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পেঞ্চনাৰসকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ হৈছিলে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দিল্লী হাইকোৰ্টে যি ৰায়দান দিছিলে সেই ৰায়দানৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম। বন্ধুসকল দেখুৱাবলৈ লৈ আছোঁ, চাওক। প্ৰথমতে আমি জানিবলৈ যত্ন কৰোঁ পেঞ্চনৰ কমিউটেশ্যন মানে কি। অৱসৰৰ সময়ত এজন পেঞ্চনাৰে নিজৰ পেঞ্চনৰ 40% পৰ্যন্ত এডভান্স হিচাপে একেলগে টকা ল'ব পাৰে। ইয়াকে কোৱা হয় কমিউটেশ্যন। আৰু ইয়াৰ বিনিময়ত প্ৰতি মাহে পেঞ্চনৰ পৰা টকা কাটি লোৱা হয়। বৰ্তমান এই ডিডাকশ্যন 15 বছৰ ধৰি চলে আৰু ইয়াতেই আৰম্ভ হৈছে ডাঙৰ বিতৰ্ক, যি বিতৰ্ক কোৰ্টৰ বা ন্যায়ালয়ৰ মজিয়া পাইছিলেগৈ। জনাবলৈ লৈ আছোঁ, চাওক। পেঞ্চনাৰসকলে কৈছে গভৰ্ণমেণ্টে প্ৰায় 10-11 বছৰৰ ভিতৰতে প্ৰিন্সিপাল আৰু ইণ্টাৰেষ্ট ৰিকভাৰ কৰি লয়। তাৰ পাছতো 15 বছৰলৈ ডিডাকশ্যন চলি থাকে। এটা অতি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ 10-11 বছৰত প্ৰিন্সিপাল আৰু ইণ্টাৰেষ্ট ৰিকভাৰ কৰি লোৱাৰ পাছতো 4-5 বছৰলৈ পেঞ্চনৰ পৰা ডিডাকশ্যন চলি থাকে। উদাহৰণ হিচাপে যদি এজন পেঞ্চনাৰে 19 লাখ টকা কমিউটেশ্যন হিচাপে লয়, তেন্তে তেওঁ 15 বছৰত গভৰ্ণমেণ্টক প্ৰায় 24 লাখৰ পৰা 36 লাখ পৰ্যন্ত ৰিকভাৰ কৰে বুলি অভিযোগ উঠিছে। আৰু বহু পেঞ্চনাৰৰ মতে তেওঁলোকে 5 পৰা 7 লাখ টকা অধিককৈ ঘূৰাই দিবলগীয়া হয়। আৰু এই কাৰণেই বহু সংগঠনে কোৰ্টত আবেদন কৰিছিল ৰিকভাৰী পিৰিয়ডটো কমাবলৈ। কিন্তু শেহতীয়াকৈ দিল্লী হাইকোৰ্টে সেই দাবী নাকচ কৰিলে। দিল্লী হাইকোৰ্টে কৈছে যে এইটো গভৰ্ণমেণ্ট পলিচি আৰু এক্সুৱেৰিয়েল কেলকুলেশ্যনৰ বিষয়, সেয়েহে কোৰ্টে ইয়াত হস্তক্ষেপ নকৰে। কিন্তু ইয়াত এটা ডাঙৰ পেঞ্চনাৰসকলৰ সপক্ষে এটা ইনফৰমেশ্যনো আছে। সেইটো হ'ল কোৰ্টে কৈছে যে পেঞ্চনাৰৰ ৰিকভাৰী কেছ চলি থকাৰ বাবে যি বন্ধ আছিল, তেওঁলোকৰ পৰা গভৰ্ণমেণ্টে একেলগে লামচাম টকা কাটিব নোৱাৰিব। প্ৰথম কথা, তাৰ সলনি মান্থলি ডিডাকশ্যনৰ জৰিয়তে ধীৰে ধীৰে ৰিকভাৰী চলিব। এতিয়া সকলোৰে দৃষ্টি হৈছে 8 পে কমিশ্যনৰ ওপৰত, কাৰণ এমপ্লয়িজ ইউনিয়ন আৰু পেঞ্চনাৰ্ছ এছ'চিয়েশ্যনৰ মতে তেওঁলোকে দাবী কৰিছে ৰিকভাৰী পিৰিয়ড 15 বছৰৰ পৰা কমাই 11 বছৰ কৰা হওক। ইতিমধ্যে বহুকেইখন ৰাজ্যত কৰিছে। কেৰালা, গুজৰাটত 12 বছৰ আৰু 13 বছৰ ৰেজিষ্ট্ৰেশ্যন পিৰিয়ড তেওঁলোকে কৰিছে। সেয়েহে আগন্তুক 8 পে কমিশ্যনত এটা নতুন সিদ্ধান্ত আহিব বুলি বিভিন্ন পেঞ্চনাৰ সংগঠনসমূহে আশা কৰিছে। বন্ধুসকল, পেঞ্চনাৰৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।